এতিয়া এইটো আমি 1 নম্বৰ সমীকৰণ দিয়াৰ আগতে অলপ মই সলভ কৰি লম ওকে এইটো অলপ আৰু অলপ সৰল কৰি লম এইটো 2 আৰু 3 আছে 2 আৰু 3 লখাগু 2 3 গুণ 6 হ'ব তো এতিয়া যদি মই কৰো এইটো 2 এৰে 6 কেইবাৰ যাব 3 বাৰ ওপৰত আৰু 3 আছে তো 3 3 গুণ 9 আৰু x 9x আৰু 3 এৰে যদি মই 6 হৰণ কৰো 2 বাৰ যাব আৰু ওপৰত 5 আছে 5 গুণ 10 তো 10y আৰু ইফালে হৈ গ'ল আমাৰ -2 ওকে যদি ভগ্নাংশৰ যোগবিয়োগ ভালকে নাজানে তেনে বুজি নাপাবা তো ভগ্নাংশৰ যোগবিয়োগ তোমালোকৰ কনসেপ্টবিলাক ক্লিয়াৰ থাকিব লাগিব ওকে তো এইটো তোমালোকে ধ্যান ৰাখিবা ইয়াত আছে আমাৰ 6 টো কি হৈ আছে হৰণ আছে খুপাৰ গলে পূৰণ হ'ব তো 6 গুণ 12 তো -12 হ'ব ইয়াৰ পৰা ধৰা আমি x ৰ মানটো ওলাই লম তো 9x সমান আমি কি লিখিব পাৰো এফালে -12 আছিল আৰু 10y টো আমাৰ এফালে নেগেটিভ আছিল খুপালে গলে +10y হৈ যাব ওকে তো x এইটো 9 টো আমাৰ কি হৈ আছে ইয়াত হৈ আছে পূৰণ খুপালে গলে আমাৰ দিব হৰণ তো 9 আহিব তলত আৰু ওপৰত থাকিব আমাৰ -212 +10y ওকে তো এইটো আমি নাম দি দিম কে নম্বৰ 1 নম্বৰ ওকে পিছত আকৌ আমাক এটা সমীকৰণ দিয়া আছিল এগেইন আকৌ আৰু এটা আমাক কি দিয়া আছে এটো দিয়া আছিল x/3 + y/2 সমান কিমান দিয়া আছে 13/6 দিয়া আছে ওকে তো এটো আমি সলভ কৰি লম এটো আমি সৰল কৰি লম পিছতে আমি সমীকৰণ নাম দিম তেতিয়াটো 2 আৰু 3 লখাগু 2 3 গুণ 6 3 এৰে 6 যাব হৰণ কৰিলে দুবাৰ আৰু 2 ওপৰত x আছে তো 2x এটো 2 এৰে হৰণ কৰিলে 6 তিনিবাৰ আৰু ওপৰত 3 আছে y আছে তো পূৰণলৈ 3y আৰু সমান ইফালে আছে আমাৰ 13/6 তো তলৰ 6 ইফালে তলৰ 6 কাটি দিব পাৰো সমান চিন দুই ফালে ওপৰৰ তলৰ আমি কাটিব পাৰো একে থাকিলাম তো থাকি যাব আমাৰ 2x + 3y সমান কিমান হৈ গ'ল 13 তো এইটো মই কেই নম্বৰ নাম দিব পাৰো এইটো 2 নম্বৰ সমীকৰণ বুলি মই নাম দিলো ওকে তো এটা আমি কি কৰিম এইটো 1 নম্বৰৰ পৰা আমি x ৰ মানটো ক'ত পাতিম 2 ত পাতিম তো ইয়াত পাতি যাম তো ইয়াত আমি লিখিব পাৰো বা নিলিখিলেও চলি যাব ব্ৰেকেটত আমি লিখি দিম তো আমাৰ 2 পূৰণ x মানে আমাৰ কি আছে x মানে হৈ গ'ল 12 + 10y -12 + 10y আৰু আমাৰ হৰত কিমান দিয়া আছে হৰত দিয়া আছে আমাক 9 তো হৈ যাব হৰত যাব আমাৰ 9 আৰু ইফালে আছে আমাৰ প্লাস এটো আছে 3y তো 3y সমান কিমান হ'ব 13 ওকে তো এটা আমি কি কৰিলো কৰ পৰা পালো এইটো মান আমি 1 ৰ পৰা আমি কি কৰিলো x ৰ মান পাতি তো আমি কি কৰিলো 1 ৰ পৰা আমি x ৰ মানটো পাতি দিলো এটা আমি এটো কি কৰিব লাগিব পূৰণ কৰিব লাগিব তো আমাৰ হৰত আছে 9 ওপৰত হ'ব এইটো 12 গুণ 24 তো -24 প্লাস এটো হ'ব 2 এৰে আকৌ 10 পূৰণলে 2 * 2 = 20 তো 20y আৰু ইফালে প্লাস আছে আমাৰ কিমান 3y আৰু সমান কিমান হৈ গ'ল আমাৰ 13 ওকে সো এতিয়া আমি এই দুটা আকৌ যোগবিয়োগ কৰিব নোৱাৰিম কাৰণ এটো আমাৰ ভগ্নাংশ হৈ আছে ইয়াত ভগ্নাংশ নাই তো তলত 1 আছে তো দুটাৰো আমি লখাগু ল'ব লাগিব 1 আৰু 9 লখাগু 9 গুণ 9 তো ইয়াত 9 আছে তো 9 ৰে 9 একবাৰ যাব ওপৰত যি আছে এটো লিখিব পাৰো তো -24 + 20y ওকে এটো এটা বুজাই আছে প্লাস এটা 1 এৰে 9 যাব 9 বাৰ আৰু ওপৰত 3 আছে তো 9 * 27 y হৈ যাব আৰু ইফালে আছে আমাৰ 13 ওকে সো ইয়াত এটা 9 টো হৈ আছে আমাৰ ইফালে কি হৈছে হৰণ খুফালে গলে কি হ'ব পূৰণ এটো মান লিখিব লাগিব আৰু এই দুটা পূৰণ আছে 20y আৰু 27y দুটা মিলি হৈ যাব আমাৰ 47y আৰু এটো হ'ব আমাৰ 13 9 গুণ 117 ওকে আকৌ 24 টো ইফালে হৈ আছে মাইনাস খুফালে গলে হৈ যাব 24 টো আমাৰ কি হ'ব প্লাস হ'ব তো y সমান হৰ হ'ব আমাৰ 47 তো এটো যদি মই যোগ কৰো 17 আৰু 4 যোগ কৰিলে হ'ব আমাৰ 21 লগত যদি আকৌ মই 20 যোগ কৰো হৈ যাব আমাৰ 141 তো 141 তো এটা আমি কাটিব পাৰো তিনিবাৰ ওকে তো 47 যদি আমি 3 পূৰণ কৰো 7 মানে 21 7 গুণ 2 4 গুণ 12 13 14 তো 141 তিনিবাৰ যাব তো y ৰ মান মই কিমান পালো 3 তো এটা কি কৰিম মই y ৰ মানটো যেটো আমাৰ 3 নম্বৰত x ৰ মান উলাইছিলো আমি তাত পাই যাম তেতিয়া আমি x ৰ মান পাই যাম তো সৰি 1 নম্বৰ আছিল তো 1 নম্বৰত আমি পাতি দিম তো y ৰ মান একত পাতি পাও তো লিখিম এতিয়া আমি y ৰ মান কি কৰিম একত পাতি y ৰ মান একত পাতি পাও তো 1 নম্বৰ সমীকৰণটো আমাৰ কি আছিল সো এটো আছিল তো ইয়াত আমি y ৰ মান পাতিম 3 y ৰ মান 3 আছে তো আমি 3 পাতি দিম তো x সমান এটো হৈ যাব আমাৰ -12 + 10 * 3 আৰু তল হ'ব 9 তো এটো যদি মই সলভ কৰো এটো হ'ব -12 এটো হ'ব 3 * 2 = 30 আৰু এটা যোগ আছে এটা বিয়োগ আছে বিয়োগ কৰিব লাগিব 30 ৰ পৰা 12 গলে আমাৰ থাকিব 30 ৰ পৰা 10 গলে 20 20 ৰ পৰা গলে 18 তো 9 ৰে আমি 18 যাব দুবাৰ তো এটো আমি কিমান পালো 2 পালো
তো এটাকে আমি কিমান পালোঁ এক্সৰ মান পালোঁ 2 আৰু ৱাইৰ মান আমি কিমান পালোঁ 3 তো এইটো হৈ গ'ল আমাৰ নিৰ্ণয় সমাধান ওকে তো এইটো আমি সলভ কৰিব লাগিছিল তো আজিৰ ভিডিঅ'ত মানে এক নম্বৰ আমি যিমানকেইটা কুৱেশ্যন আছিল গোটেইকেইটা আমি সলভ কৰিলোঁ ইয়াৰ নেক্সট ভিডিঅ'ত আমি ইয়াৰ পাছৰ প্ৰশ্নবোৰ আমি কৰি যাম ওকে